নমস্কাৰ। সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেল এডুমেশ্যন হাবলৈ। আশা কৰোঁ তোমালোক সকলো ভালেই আছা। আজি আমি আ ১০ম শ্ৰেণীৰ নতুন এটা অধ্যায় ৩য় খণ্ডলৈ যাম, য'ত আছে পৰিমিতি বা ইংৰাজীত কয় মেনচুৰেশ্যন। এতিয়া তোমালোকে এইটো ভালদৰে মন দি চাবা আৰু মোৰ লগে লগে কৰি যাবা। এতিয়া আমি পলম নকৰি আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া এই পৰিমিতি চেপ্টাৰটোত কি পঢ়িম? যিকোনো এটা জ্যামিতিক আকৃতি, যিকোনো এটা জ্যামিতিক শ্বেপৰ, যেনে জ্যামিতিক শ্বেপ কেনেকুৱা আছে? বৰ্গ আছে, আয়ত আছে, ত্ৰিভুজ, সামান্তৰিক, বৃত্ত আদিৰ কি পঢ়িম? পৰিসীমা আৰু পঢ়িম কালি। পেৰিমিটাৰ আৰু পঢ়িম এৰিয়া। এতিয়া পেৰিমিটাৰ মানে কিনো? এৰিয়া মানে কি? এইটো অলৰেডি তোমালোকে তলৰ ক্লাছত অলৰেডি পঢ়ি আহিছা। হ'লেও আমি আকৌ এবাৰ তোমালোকৰ আগত ৰিকল কৰিছোঁ। এতিয়া তোমালোকৰ এটা চিত্ৰ দিয়া আছে, চোৱাচোন। এই এডোখৰ মাটি দিয়া আছে, ইয়াত খেতি কৰা দেখুওৱা হৈছে। হ'ল? এই মাটিডোখৰ এতিয়া পৰিসীমা মানে, পৰিসীমা ইংৰাজীত কোৱা হয় পেৰিমিটাৰ। পেৰিমিটাৰ মানে কি? এই মাটিডোখৰ যদি মই বেৰো, যদি জেওৰা এখন দি বেৰো, এখন জেওৰা দিয়া আছেনে? এই জেওৰাখনৰ দৈৰ্ঘ্য কিমান হ'ব? সেইটো হৈছে পেৰিমিটাৰ বা পৰিসীমা। বুজি পাইছেনে? যিকোনো শ্বেপ, এই মাটিডোখৰ হৈ আছে বৰ্গাকাৰ বা আয়তাকাৰো হ'ব পাৰে। আমি মাটি অকল বৰ্গাকাৰত নাথাকে নহয়, আমি এতিয়া বৃত্তাকাৰো থাকিব পাৰে মাটিডোখৰ। এই বৃত্তাকাৰ মাটিডোখৰত যদি এখন মই জেওৰা দিবলৈ যাওঁ, এখন যদি জেওৰা দিওঁ, সেই জেওৰাখনৰ দৈৰ্ঘ্য কিমান হ'ব? সেইটো হৈছে তাৰ পেৰিমিটাৰ বা পৰিসীমা। আনহাতেদি এই মাটিডোখৰ কিমান ঠাই আগুৰি আছে, এইডোখৰ কিমান ঠাই আগুৰি আছে, সেইটোৱে হ'ব তাৰ এৰিয়া। বা যিকোনো শ্বেপৰ এডোখৰ মাটি মই ধৰি লৈছোঁ, এনেকুৱা শ্বেপৰ এটা বস্তু এটা হ'ল, ই কিমান ঠাই আগুৰি আছে, সেইটোৱে হ'ব তাৰ কাৰণে এৰিয়া বা কালি। বুজি পাইছা? আমি এতিয়া প্ৰত্যেকটো বস্তুৰ এৰিয়া বা কালি কেনেকৈ উলিয়াই আৰু পৰিসীমা বা পেৰিমিটাৰ কেনেকৈ উলিয়াই তাৰ বিষয়ে আমি পঢ়িম। এতিয়া চোৱা, আমি দুটা পলিগন বা আমি বহুভুজ লৈ লৈছোঁ। এইটো এটা বহুভুজ আৰু এইটো এটা বহুভুজ। ইয়াত কেইটা বাহু আছে? ইয়াত 5টা বাহু আছে আৰু ইয়াত আছে 8টা বাহু। এতিয়া যদি আমি ইয়াৰ পৰিসীমা উলিয়াওঁ বা পৰিসীমা বা পেৰিমিটাৰ কেনেকৈ উলিয়াম? পৰিসীমা প্ৰত্যেকটো বাহু আমি যোগ কৰিম। কেনেকৈ উলিয়াম? পৰিসীমা বা পি বুলি লিখিছোঁ দেই। তেতিয়া কি কৰিম? 8 যোগ 8 যোগ 10 যোগ 7 যোগ 10 হৈ গ'ল। সেইটো হ'ব পৰিসীমা। চেণ্টিমিটাৰ সেইটো পৰিসীমা। বুজি পালা? অৰ্থাৎ মই এই মাটিডোখৰ যদি কেনেবাকৈ মই জেওৰা এখন দিওঁ, এইটো চেণ্টিমিটাৰ নহয় যে মিটাৰ আছে ধৰি ল'লোঁ, তেতিয়া মোৰ জেওৰাখনৰ টোটেল দৈৰ্ঘ্য কিমান হ'ব? জেওৰা বা ফেঞ্চিং দিলোঁ মই, ফেঞ্চিংখনৰ টোটেল দৈৰ্ঘ্য হ'ব চেণ্টিমিটাৰ। এতিয়া এইটোতে সুষম মানে হৈছে প্ৰত্যেকটো ছাইড ইকুৱেল ছাইড হৈ গ'ল। এতিয়া ইয়াৰ যদি এই এটা বাহুৰ মান A বুলি ধৰিছে, মই নধৰোঁ A, মই 5 বুলি ধৰিছোঁ, তেতিয়া মই এই গোটেই যিটো ছবি আছে, এই ছবিটোৰ বা এই ডায়েগ্ৰামটোৰ কি হ'ব? মই যদি পেৰিমিটাৰ উলিয়াওঁ, P কিমান লিখিম আমি? 5 আছে আৰু বাহু আছে কেইটা? 8টা। গতিকে হ'ব কিমান? 40 মিটাৰত থাকিলে মিটাৰ, চেণ্টিমিটাৰত থাকিলে চেণ্টিমিটাৰ। বুজি পাইছা? ইয়াৰ পেৰিমিটাৰ হ'ব 40 চেণ্টিমিটাৰ। সেয়েহে কৈছে n সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা কি হ'ব? n পূৰণ বাহুৰ দৈৰ্ঘ্য। ইয়াত চোৱাচোন, n মানে কি? ইয়াত n ৰ জেগাত 8টা বাহু আছে, কিন্তু বাহুৰ দৈৰ্ঘ্য, এটা বাহুৰ দৈৰ্ঘ্য কিমান? 5 চেণ্টিমিটাৰ। সমান কিমান হ'ব? 5 × 40 চেণ্টিমিটাৰ। যদি এই বাহুটো A বুলি ধৰোঁ, তেতিয়া কিমান হ'ব? 8 পূৰণ A সমান কিমান হ'ব? 8 পূৰণ A সমান 8 হ'ব। তাৰপিছত চোৱা, বৰ্গৰ পৰিসীমা। এই বৰ্গৰ পৰিসীমা, বৰ্গ মানে বুজি পাইছা ন? বৰ্গ মানে যাৰ চাৰিওটা বাহু সমান হয়। এই বাহুটো, এই বাহুটো, প্ৰত্যেকটো বাহু, এইটো বাহু, এইটো বাহু, এইটো বাহু, এইটো বাহু, গোটেই 4টা বাহু সমান, সেই তেনেকুৱা জ্যামিতিক শ্বেপক কোৱা হ'ব বৰ্গ। কিন্তু আৰু এটা কথা, ইয়াৰ প্ৰত্যেকটো কোণ 90 ডিগ্ৰীও হ'ব লাগিব। এতিয়া আমি ইয়াৰ যদি পৰিসীমা উলিয়াওঁ, কেনেকৈ উলিয়াম পৰিসীমা? যিহেতু 4টা বাহু সমান, যদি এই বাহুটো যদি 10 চেণ্টিমিটাৰ বুলি ধৰোঁ, এইটোও 10 হ'ব, এইটোও 10 চেণ্টিমিটাৰ হ'ব, এইটো 10 চেণ্টিমিটাৰ হ'ব। এতিয়া পৰিসীমা কেনেকৈ উলিয়াম? পৰিসীমা 4টা 10 যোগ কৰিম, হয়নে? নতুবা আমি কি কৰিম? 4 পূৰণ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য যিহেতু সমানেই, এটা বাহুৰ দৈৰ্ঘ্য পূৰণ কৰি দিম। গতিকে 4 × 10 =
40 চেণ্টিমিটাৰ হ'ব। বুজি পাইছা? গতিকে বৰ্গৰ পৰিসীমা কি হ'ব? 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। এটা বাহু বা এটা বাহুৰ দৈৰ্ঘ্য। যিকোনো সেইকাৰণে ইয়াত লিখিছে 4 পূৰণ বাহুৰ দৈৰ্ঘ্য। বাহুৰ দৈৰ্ঘ্য যিকোনো হ'ব পাৰে। 10ও হ'ব পাৰে, 20ও হ'ব পাৰে, 30, 5 যিকোনো হ'ব পাৰে। বুজি পাইছা? তেনেকে কৰিব লাগিব। তাৰপিছত এইটো যদি কালি উলিয়াবলৈ যাওঁ, কালি বা ইংৰাজীত কয় এৰিয়া। কালি কেনেকে উলিয়াম? কালি উলিয়াবলৈ হ'লে আমাৰ এইটো কি আছিলে? এইটো দিশ L বুলিয়ে ধৰিছোন। এইটো দিশ L। প্ৰস্থ বা এইটো L হ'ব। গতিকে কালি কিন্তু হ'ব এই বাহুটো পূৰণ এইটো বাহু। অৰ্থাৎ L পূৰণ L। বা আমি L কি লিখিব পাৰিম? L স্কোৱাৰ লিখিব পাৰিম। অৰ্থাৎ সেইটোকে আমি এনেকে নিলিখি কেনেকে লিখিম? দীঘৰ বৰ্গ বা দিশ স্কোৱাৰ। বুজি পাইছা? কেনেকে উলিয়াম? এই বাহুটো পূৰণ এইটো বাহু। তেনেকে আমি তাৰ কি উলিয়াম? কালি বা এৰিয়া উলিয়াম। তাৰপিছত আমি এটা আয়তক্ষেত্ৰ বা ৰেক্টেংগুল লৈছো। ৰেক্টেংগুল কাক কয়? যাৰ দুটা ছাইড ইকুৱেল নহয় বা সন্মুখৰ কেইটা ইকুৱেল। এইটো যদি L বুলি ধৰো, এইটো L হ'ব। এইটো যদি দৈৰ্ঘ্য B বুলি ধৰো, এইটো কি হ'ব? B হ'ব। অৰ্থাৎ সন্মুখত থকা কেইটা বা বিপৰীত বাহু বুলি কওঁ, সেইকেইটা বাহু সমান। তাৰ প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হয়। ইয়াৰ পৰিসীমা কেনেকে উলিয়াম? পৰিসীমা কেনেকে উলিয়াম ইয়াৰ? মানে গোটেই 4টা বাহু যোগ কৰিম। কেনেকে যোগ কৰিম? L যোগ এইটো বাহু যোগ কৰিলে L, ইয়াৰ দৈৰ্ঘ্য B যোগ ইয়াৰ দৈৰ্ঘ্য L যোগ ইয়াৰ দৈৰ্ঘ্য B। আমি এনেকে যোগ কৰিম। বা এনেকে নকৰি আমি এনেকে কৰিব পাৰিম নেকি? L আৰু L দুটা যোগ কৰিলে 2L লিখিম। B আৰু B দুটা যোগ কৰিলে কি লিখিম? 2B লিখিম। এতিয়া ইয়াতো 2 আছে, ইয়াতো 2 আছে। আমি 2 এটা কমন লৈ লওঁ। কি থাকিব ইয়াত? প্ৰথমটোত থাকিব L, পিছৰটোত থাকিব B। কেনেকে উলিয়াম? শৰ্ট কেনে? 2 পূৰণ দিশ যোগ প্ৰস্থ। সেইটোকে ইয়াত কৈছে আয়তৰ পৰিসীমা 2 পূৰণ দিশ যোগ প্ৰস্থ। বুজি পাইছা? তেনেকে আমি এৰিয়া বা কালি উলিয়াম। এৰিয়া কেনেকে উলিয়াম? ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থ পূৰণ কৰিম। আগৰটোত যেনেকেও একেই কৰিছিলো, দৈৰ্ঘ্য পূৰণ প্ৰস্থ কৰিছিলো। আগৰ যিটো বৰ্গ আছিলে, বৰ্গটোৰ খালি দৈৰ্ঘ্য আৰু প্ৰস্থ দুইটা সমান। সেইটো কাৰণে তাত পূৰণ কৰিছিলো L পূৰণ L। ইয়াত আমি কি কৰিম? দৈৰ্ঘ্য পূৰণ প্ৰস্থ। বুজি পাইছা? সেইটো হ'ব এৰিয়া। আৰু তাৰ ইউনিট আমি চেণ্টিমিটাৰ থাকিলে চেণ্টিমিটাৰ স্কোৱাৰ, মিটাৰ থাকিলে মিটাৰ স্কোৱাৰ বা এনেকে স্কোৱাৰ ইউনিট অসমীয়াত লিখিবলৈ হ'লে বৰ্গ একক লিখিম। বৰ্গ একক নাপাহৰিবা। বুজি পালা? বৰ্গ একক বা বৰ্গ চেণ্টিমিটাৰ, বৰ্গ মিটাৰ তেনেকে আমি প্ৰকাশ কৰিম। এৰিয়াত সদায় বৰ্গটো লাগিব বা স্কোৱাৰ বুলি লিখিম বা এনেকে লিখিম। হ'ব? তাৰপিছত আমি পাম এটা সমান্তৰিক। সামান্তৰিক বা সেইটো ইংৰাজীত কয় পেৰেলেলোগ্ৰাম। এতিয়া পেৰেলেলোগ্ৰামৰ যদি আমি চাওঁ, পেৰেলেলোগ্ৰামৰ কি হয়? এই বিপৰীত বাহু দুটা সমান থাকে। এই বাহুটো সমান আৰু এই বাহুটোৱে সমান হ'ব। আৰু কি হ'ব? বিপৰীত কোণবোৰ এইটো কোণৰ লগত এই কোণটো লিখাই আছে ন? এই কোণটো B, এই কোণটো B এ হ'ব। এই কোণটো যদি A হয়, এই কোণটো A হ'ব। ধৰি ললো এইটো কোণ 120 ডিগ্ৰী, তেন্তে এইটো কিমান ডিগ্ৰী হ'ব? 120 ডিগ্ৰী হ'ব। গতিকে ইয়াৰ যদি আমি পৰিসীমা উলিয়াও, P বুলি লিখিছো পেৰিমিটাৰ, কেনেকে হ'ব? আয়তৰ পৰিসীমাৰ লগত সম্পূৰ্ণ একেই। এইটো L, এইটো আমি B বুলি থওঁ, এইটো L, এইটো কি হ'ব? B হ'ব। আমি কি লিখিম পৰিসীমা? 2 পূৰণ লেংথ প্লাছ ব্ৰেচ। বা ইয়াত কি বুলি দিয়া আছে? এযোৰ সন্নিহিত বাহুৰ দীঘৰ সমষ্টি। সন্নিহিত বাহু মানে এই বাহুটোৰ লগত এইটো বাহু দেখিছা ন? এই বাহুটোৰ লগত কোনটো বাহু লগ লাগি আছে? এই বাহুটোৰ লগত এইটো বাহু লগ লাগি আছে। গতিকে এই বাহুটো আৰু এই বাহুটোক কোৱা হ'ব সন্নিহিত বাহু। ঠিক তেনেদৰে এই বাহুটোৰ লগত এইটো বাহু লগ লাগি আছে। গতিকে এই দুটাক কোৱা হ'ব সন্নিহিত বাহু। এই বাহুটোৰ লগত এই বাহুটো লগ লাগি থকা নাই কোনো এটা পইণ্টত। গতিকে এই বাহুটো আৰু এই বাহুটোক সন্নিহিত বুলি কোৱা নহ'ব। বুজি পালা? সেইটোকে কৈছে 2 পূৰণ এযোৰ সন্নিহিত বাহুৰ দীঘৰ সমষ্টি। আমি সেইটোকে নকৈ কি বুলি কৈছো? 2 পূৰণ দিশ যোগ প্ৰস্থ। একেটাই। তাৰপিছত যদি আমি ইয়াৰ কালি উলিয়াবলৈ যাওঁ, এৰিয়া বা কালি কেনেকে উলিয়াম? এইডালৰ দৈৰ্ঘ্য ল'ম, তলৰ ডালৰ দৈৰ্ঘ্য, যাক কোৱা হ'ব ভূমি B বুলি জনা হ'ব। আৰু ইয়াৰ উচ্চতাটো এই হাইটটো আমি এনেকে জুখিম। সেইটো কোৱা হ'ব হাইট। ভূমি
আৰু উচ্চতা বা হাইটৰ পূৰণফলটোৱে হ'ব এৰিয়া। বুজি পাইছা? এইডোখৰত এৰিয়া নকৰি এনেকৈও আমি ল'ব পাৰোঁ, এইটো এৰিয়া হ'ব। বা আমি এনেকৈও এৰিয়া মেজাৰ কৰিব পাৰোঁ। গতিকে ইয়াৰ কি হ'ব? এৰিয়া ভূমি পূৰণ উচ্চতা বা B ইনটু H, আমি তেনেকৈ ইয়াৰ এৰিয়া উলিয়াম। তাৰপিছত আমি যাওঁ বৃত্তলৈ। বৃত্তত কি থাকে? মাজতে এটা কেন্দ্ৰ থাকে, এইটোক কোৱা হয় কেন্দ্ৰ। কেন্দ্ৰৰ পৰা পৰিধিৰ যিকোনো এটা বিন্দুলৈ, এইটো কি বুলি কোৱা হয়? এই গোটেইটোক কোৱা হয় এইটোক পৰিধি। ইংৰাজীত কোৱা হয় চাৰ্কামফাৰেন্স। বৃত্তৰ এইটো কেন্দ্ৰৰ পৰা পৰিধিৰ যিকোনো এটা বিন্দুলৈ টনা ৰেখাখণ্ডক কোৱা হয় ব্যাসাৰ্ধ। ব্যাসাৰ্ধ, তাক ইংৰাজীত কোৱা হয় ৰেডিয়াছ বা আৰেৰে ডিনোট কৰা হয়। বুজি পাইছা? এতিয়া ইয়াৰ যদি মই পৰিধি বা পৰিসীমা, একেই কথা, পৰিসীমা মানে কি? এইডোখৰৰ পৰা আদি কৰি এই গোটেইটোৰ দৈৰ্ঘ্যটো হ'ব পৰিসীমা বা পৰিধি। বৃত্তৰ ক্ষেত্ৰত পৰিধি বুলি কয়। পৰিধি আমি কেনেকৈ উলিয়াম? 2 ইনটু পাই আৰ হিচাপে উলিয়াম। বুজি পাইছা? 2 পাই আৰ হিচাপে আমি উলিয়ালে কি হ'ব? পৰিধি হ'ব। পাই এটা হৈছে গ্ৰীক আখৰ। পাইৰ মান এটা আছে। পাইৰ মান যদি ভগ্নাংশত লিখা, এইপিনে লিখিছোঁ পাই মান হ'ব 22/7 বা দশমিকত লিখিলে কি হ'ব? 3.1416 ... এনেকৈ আমি লিখিব পাৰোঁ পাই মানটো। গতিকে পৰিধি কেনেকৈ উলিয়াম? বৃত্তৰ পৰিধি সদায় মনত ৰাখিবা 2 ইনটু পাই আৰ কৰি উলিয়াম বা এনেকৈ লিখোঁ 2 পাই আৰ বুলিও লিখিম। ইয়াৰ যদি আমি কালি উলিয়াওঁ, কালি কি মান হ'ব? পাই আৰ স্কোৱাৰ। এইটো হৈছে কালিৰ ফৰ্মুলা। বুজি পাইছা? এতিয়া আমি দেৰি নকৰি অনুশীলনীৰ দিশে আগবাঢ়িব বিচাৰিছোঁ। অনুশীলনী R6। প্ৰথমটো আছে এটা আয়তৰ দিশ দিছে 12 চেণ্টিমিটাৰ। এইটো আয়ত, ইয়াৰ দিশ দিছে 12 চেণ্টিমিটাৰ আৰু প্ৰস্থ দিছে 4 চেণ্টিমিটাৰ। প্ৰস্থ দিছে 4 চেণ্টিমিটাৰ। আয়তটো কি লাগে? পৰিসীমা আৰু কালি নিৰ্ণয় কৰিব লাগে। এতিয়া আমি আয়তৰ পৰিসীমা কি পাইছিলোঁ? আয়তৰ পৰিসীমা পাইছিলোঁ 2 পূৰণ দিশ যোগ প্ৰস্থ, আৰু কালি পাইছিলোঁ দিশ পূৰণ প্ৰস্থ। তোমালোকৰ মনত থাকিব লাগিব এইটো কথা। এতিয়া আমি পাতি দিম। 2 পূৰণ দিশ কিমান আছে? 12 চেণ্টিমিটাৰ। প্ৰস্থ কিমান আছে? 4 চেণ্টিমিটাৰ। এতিয়া প্ৰথমৰ ব্ৰেকেটৰ কামটো আগে কৰোঁ। 12 যোগ 4 কিমান হ'ব? 16। 2 16 32 চেণ্টিমিটাৰ। 32 চেণ্টিমিটাৰ হৈছে আয়তৰ পৰিসীমা। অৰ্থাৎ এই বাহুটো যোগ এই বাহুটো যোগ এই বাহুটো যোগ এই বাহুটো, এই গোটেই 4টা বাহুৰ যোগফলটো হ'ব 32 চেণ্টিমিটাৰ। আৰু আয়তৰ কালি কি আছিলে? দিশ পূৰণ প্ৰস্থ বা L ইনটু বি বুলিও পঢ়িছিলোঁ। দৈৰ্ঘ্যৰ মান আছিলে 12 আৰু প্ৰস্থৰ মান আছিলে 4। এনচাৰটো কিমান হ'ব? 12 ইনটু 4 48 চেণ্টিমিটাৰ স্কোৱাৰ বুলি লিখিম। কালি সদায় মনত ৰাখিবা, কালিৰ একক চেণ্টিমিটাৰ স্কোৱাৰ বা স্কোৱাৰ চেণ্টিমিটাৰ বুলিও আমি কম। বুজি পাইছা? তাৰপিছত কৈছে এটা আয়তৰ প্ৰস্থ 5 চেণ্টিমিটাৰ। এই আয়তটো যেনিবা প্ৰস্থ কিমান? 5 চেণ্টিমিটাৰ দি আছে, 5 চেণ্টিমিটাৰ। আৰু দিশ প্ৰস্থৰ 3 গুণ। এই দিশটো কি বুলি কৈছে? প্ৰস্থৰ 3 গুণ। 3 গুণ হ'লে কিমান হ'ব? 5 আছিলে, তাৰ 3 গুণ কৰি দিওঁ। 5 3 গুণ কিমান হ'ব? 15 চেণ্টিমিটাৰ। হৈ গ'ল? এইটো 5 চেণ্টিমিটাৰ। এতিয়া আমাৰ আয়তটো পৰিসীমা আৰু কালি লাগে। তেনেই সহজ। কালি কেনেকৈ উলিয়াম? দিশ আছিলে 15, প্ৰস্থ আছিলে 5, 5 15 75 চেণ্টিমিটাৰ স্কোৱাৰ। হৈ গ'ল? তাৰপিছত আয়তটো পৰিসীমা কেনেকৈ উলিয়াম? 2 ইনটু দিশ আছিলে 15, প্ৰস্থ আছিলে 5। হৈ গ'ল? 2 ইনটু 15 প্লাছ 5 কিমান হ'ব? এটাকে পৰিসীমা, আয়তৰ পৰিসীমা কিমান হ'ব? 2 20 40। পৰিসীমা সদায় চেণ্টিমিটাৰ বা যিয়ে থাকে আৰু, এইটো চেণ্টিমিটাৰ আছে কাৰণে চেণ্টিমিটাৰ হ'ব, মিটাৰ থাকিলে মিটাৰ হ'ব। বুজি পাইছে? তাৰপিছত 3 নম্বৰটো দিছে 7 চেণ্টিমিটাৰ জোখৰ বাহু বিশিষ্ট বৰ্গ এটা কালি উলিওৱা। এইটো বৰ্গ বা স্কোৱাৰ। ইয়াৰ চাইডটো কিমান দিছে? 7 চেণ্টিমিটাৰ। এইটো যদি 7 চেণ্টিমিটাৰ হয়, এইটো কিমান হ'ব? 7 চেণ্টিমিটাৰ হ'ব। ইয়াৰ আমাৰ কালি বা এৰিয়া উলিয়াব লাগে। কালি, বৰ্গৰ কালি কেনেকৈ উলিয়াই? কালি বুলি লিখি যদি এইটো বৰ্গৰ কালি বুলি লিখিবা। বৰ্গৰ কালি হ'ব বাহু স্কোৱাৰ, অৰ্থাৎ বাহু পূৰণ বাহু। এতিয়া এডাল বাহু মান কিমান দি আছে? বা এটা বাহু মান দি আছে 7। 7ৰ স্কোৱাৰ সমান 49 চেণ্টিমিটাৰ স্কোৱাৰ হ'ব। 4 নম্বৰ কুৱেশ্যনটোত কৈছে এটা সামান্তৰিকৰ এটা বাহুৰ জোখ 6 চেণ্টিমিটাৰ দি আছে।
যদি এই বাহুটোৰ সাপেক্ষে সামান্তৰিকটো উচ্চতা ৩ চেণ্টিমিটাৰ হয় তেন্তে ইয়াৰ কালি নিৰ্ণয় কৰিব লাগিছে আমি সামান্তৰিকটো প্ৰথম আঁকি লওঁচোন ধৰা হ'ল এইটো এটা সামান্তৰিক ইয়াৰ এটা সামান্তৰিকৰ বাহুৰ জোখ দিছে ধৰি হ'ল এইটো বাহুৰ জোখ 6 চেণ্টিমিটাৰ দিছে আৰু এই বাহুৰ সাপেক্ষে সামান্তৰিকটো উচ্চতা মানে ইয়াৰ পৰা ইয়ালৈ হাইটটো কালি মই দেখাইছো আৰু ইয়াৰ পৰা ইয়ালৈ উচ্চতাটো কিমান দিছে 3 চেণ্টিমিটাৰ হৈ গ'ল এতিয়া ইয়াৰ কালি লাগে এতিয়া আমি চাওঁ সামান্তৰিকৰ কালি কেনেকৈ উলিয়াই মই শিকাইছিলো সামান্তৰিকৰ কালি আছিলে ভূমি পূৰণ উচ্চতা হয়নে বি ইনটু এইচ বেছ ইনটু হাইট এটা বেছ কিমান দিছে বেছ দিছে 6 চেণ্টিমিটাৰ আৰু হাইট কিমান দিছে উচ্চতা 3 চেণ্টিমিটাৰ 6 ইনটু 3 সমান কিমান 18 যেহেতু কালি কৈছে 18 চেণ্টিমিটাৰ স্কয়াৰ এইটো হ'ব তাৰ আনসাৰ বুজি পালে তাৰপিছৰ কোৱেশ্যনটো কৈছে এটা সামান্তৰিকৰ এডাল কৰ্ণৰ জোখ 8 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰ কৈছে এই কৰ্ণডালৰ জোখ এই কৰ্ণডাল ধৰি ললো 8 চেণ্টিমিটাৰ হৈ গ'ল আৰু ইয়াক সাধাৰণ ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ প্ৰতিটোৰে উচ্চতা ইয়াৰ পৰা অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ উচ্চতা এই হাইটটো কথা কৈছে এই হাইটটো আৰু ইয়াৰ পৰা ইয়ালৈ এই হাইটটো এই হাইট দুটা কিমান কৈছে 4 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ বুলি কৈছে সামান্তৰিকটো কালি লাগে এতিয়া এই সামান্তৰিকটো আমি কালি লাগে ইয়াত চাওচোন দুটা ত্ৰিভুজ আছে ট্ৰায়াঙ্গল কেইটা আছে দুটা এ এটো যেনিবা বি এটো সি ডি এতিয়া আমি কেইটা কি পাম ট্ৰায়াঙ্গল পাম এ বি ডি এই ট্ৰায়াঙ্গলটো পাম আৰু প্লাস কি পাম ট্ৰায়াঙ্গল বি সি ডি এই দুটা ট্ৰায়াঙ্গল পাম এতিয়া দুইটা ট্ৰায়াঙ্গলৰ যদি এৰিয়াটো প্লাস কৰি দিও আমি তেতিয়া আমি এই গুটি সামান্তৰিকটো কালি পাই যাম এতিয়া ট্ৰায়াঙ্গলৰ এৰিয়া কেনেকৈ উলিয়াই হাফ ইনটু বেছ ইনটু হাইট ইয়াত বেছ হ'ব বিডি হাইট কিমান হ'ব এডাল এটা এম বুলি লিখি লৈছো এ এম প্লাস এইটো ট্ৰায়াঙ্গলৰ কাৰণে তলৰ ট্ৰায়াঙ্গলটো কাটে কিমান হ'ব হাফ ইনটু বেছ মানে ভূমি একেডালে হ'ব বিডি ইনটু হাইট কিমান হ'ব এইটো এম দিছে ন এইটো এন দিও এইটো হ'ব সি এন হৈ গ'ল এতিয়া আমি কৰি দিও হাফটো কমন লৈ ল'ব পাৰিম বা লাগে বিডি মান কিমান দি আছে 8 চেণ্টিমিটাৰ ইডালৰ মান 4 চেণ্টিমিটাৰ প্লাস ইয়াতো একেই হাফ ইনটু 8 ইনটু 4 এনেকুৱা দুটা পালো আমি 2 ইনটু কৰি দিলেও হ'ব বা ইভাগে কৰিলেও হ'ব 2 এ 8 কেইবাৰ যাব 4 বাৰ 4 4 যা 16 এইটো কিমান 2 এ 8 4 4 4 যা 16 সমান কিমান হ'ব 32 চেণ্টিমিটাৰ স্কয়াৰ therefore area of the parallelogram বা সামান্তৰিকটো কালি কিমান হ'ব 32 চেণ্টিমিটাৰ তাৰপিছত 6 নম্বৰটো দিছে চোৱা ৰম্বাস আকৃতিৰ মাটি এটুকুৰাৰ দুই কৰ্ণৰ জোখ ক্ৰমে 125 মিটাৰ এণ্ড 85 মিটাৰ মাটি এটুকুৰা কালি লাগে ৰম্বাস কেনেকুৱা আকৃতি এইটো ৰম্বাস ইয়াৰ চাৰিটা বাহু কি থাকে সমান থাকে তাক ৰম্বাস বুলি কোৱা হয় চাৰিটা বাহু সমান ইয়াৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য দিছে এডাল কৰ্ণ 125 মিটাৰ আৰু আনডাল কৰ্ণ আমি আহিছো আনডাল কৰ্ণৰ দৈৰ্ঘ্য দিছে 85 মিটাৰ এতিয়া আমাৰ ৰম্বাসটোৰ কালি উলিয়াব লাগে ৰম্বাসৰ কালি কি আছিল ৰম্বাসৰ কালি উলিয়া ফৰ্মুলাটো হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এটা আমি কৈ চাওচোন ৰম্বাসৰ কালি কি আছিল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ এডাল আছিল 125 আৰু এডাল আছিল কিমান 85 আমি এটা ইনটু কৰিম এটা আমি কি কৰিম প্ৰথমতে 125 আৰু 85 ইনটু কৰিম এটোটা ইনটু কৰিলে হ'ব 10625 তোমালোকে নিজে পূৰণ কৰি চাবা ডিভাইডেড বাই কি হ'ব 2 কৰি এটো যদি 2 এ ডিভাইড কৰি ইয়াক হৰণ কৰিলে 5325 কৰিলে হ'ব 212.5 হৈ যাব 2 এ 10625 ডিভাইড কৰি চাবা এটো কি হ'ব যেহেতু কালি উলিয়াবলৈ কৈছিলে গতিকে মিটাৰ স্কয়াৰ লিখিম এই ৰম্বাসটোৰ এৰিয়া বা কালি কিমান হ'ব 5312.5 মিটাৰ স্কয়াৰ বুজি পাইছা তো পিছৰ কোৱেশ্চনটো কৈছে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ জোখ দিয়া আছে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ জোখ দিছে কিমান এডাল দিছে 24 মিটাৰ 24 আৰু আনডাল দিছে 10 মিটাৰ হৈ গ'ল এটা ৰম্বাসটো পৰিসীমা আৰু কালি লাগে পৰিসীমাটো আমি কৰিবলৈ এই বাহুকেইডালৰ মান জানিব লাগিব কালিটো আমি পাই যাম অলপ আগতে কালি কেনেকৈ কৈছিলো হাফ কালি লিখি লৈছো ৰম্বাসৰ কালি দেই
কালি কিমান হ'ব হাফ ইনটু কৰ্ণডালৰ পূৰণফল এডাল আছিলে 24 আৰু এডাল আছিলে কিমান 10 সেন্টিমিটাৰ এতিয়া 2 এ টোক ডিভাইড কৰি দিওঁ 12 12 ইনটু 10 কিমান হ'ব 120 মিটাৰ স্কয়াৰ সেইটো হ'ব এৰিয়া এতিয়া আমি পৰিসীমা বা পেৰিমিটাৰ পাবলৈ এইডাল প্ৰত্যেকডালৰ লেংথটো জানিব লাগিব ৰম্বাসৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য বা সাইডৰ দৈৰ্ঘ্য কি হ'ব ইকুৱেল হ'ব এতিয়া আমি কথা এটা চাওঁ এটা কথা মনত ৰাখিবা এই ৰম্বাসৰ এই যে কৰ্ণ দুডাল পৰস্পৰ 90 ডিগ্ৰীত হি কটাকটি কৰিব আৰু সমানকে 90 ডিগ্ৰীত সমদ্বিখণ্ডিত কৰিব বাইসেক্ট উইথ 90 ডিগ্ৰী ওকে কোন দুডালে কৰ্ণ দুডালে গতিকে এই গোটেইডাল যদি 24 হয় 24 হয় গতিকে তাৰ আধাটো হ'ব কিমান 12 আৰু এইডাল যদি গোটেইডালৰ লেংথটো 10 হয় তেতিয়া তাৰ আধা হ'ব কিমান 5 গতিকে আমি ইয়াৰ এটা লৈ লৈছো ৰাইট এংগল ট্ৰায়াঙ্গল এটো যদি 12 হয় এটো কিমান হ'ব 5 হ'ব এতিয়া আমি এইডালৰ দৈৰ্ঘ্য অৰ্থাৎ এইডালৰ দৈৰ্ঘ্য লাগিব এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰো হাইপোটেনিউজ স্কয়াৰ এডাল হৈছে পারপেন্ডিকুলার এডাল হৈছে বেস আমি কি পাইছিলো a স্কয়ার = p স্কয়ার প্লাস b স্কয়ার p মানে হৈছে 5 ৰ স্কয়ার বেস হৈছে 12 ৰ স্কয়ার 5 ৰ স্কয়ার 25 12 ৰ স্কয়ার 12 into 12 হলে 144 দুইটা প্লাস কৰিলে হ'ব 169 therefore অকল a কেনেকৈ উলিয়াব √169 সমান 13 গতিকে ইয়াৰ এটা সাইডৰ মান ল'লে 13 সেন্টিমিটাৰ পৰিসীমা কেনেকৈ উলিয়াম পৰিসীমা বা ইংৰাজীত পেৰিমিটাৰ বুলি কয় পেৰিমিটাৰ ইয়াৰ যেহেতু গোটেই চাৰিটা সাইডৰ মান ইকুৱেল গতিকে এটো 13 হলে এটো 13 এটো 13 এটো 13 হ'ব গতিকে পৰিসীমা হ'ব 4 into 13 বা তোমালোকে 13 plus 13 plus 13 plus 13 কৰিব পাৰা n = 52 সেন্টিমিটাৰ সৰি 52 কি হ'ব মিটাৰ হ'ব বুজি পাইছা তেনেকৈ আমি প্ৰথম ইয়াৰ সাইড এটা ফাইন্ড কৰিব লাগিব কেনেকৈ ফাইন্ড কৰিম বাই ইউজিং পাইথাগোৰাছৰ থিওৰাম ইউজ কৰি আমি এটা সাইডৰ মান উলিয়াম তাৰ পিছত আমি পৰিসীমা উলিয়াম পাৰিবা তাৰপিছত 8 নম্বৰটো কোৱেশ্চনটো কৈছে এটা আয়তৰ প্ৰস্থ 5 মিটাৰ এটা আয়ত এই আয়তটো কি হৈছে প্ৰস্থ মানে এটো ব্ৰেথটো কিমান কৈছে 5 মিটাৰ বুলি কৈছে হ'ব আৰু ইয়াৰ কালি এই গোটেইটোৰ এৰিয়া কিমান কৈছে 100 বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ বুলি কৈছে এতিয়া আমি আয়তটোৰ লেংথটো লাগে বা দিশটো লাগে আমি আয়তৰ কালি কি পাইছিলো আয়তৰ কালি সমান দিশ পূৰণ প্ৰস্থ এতিয়া আয়তৰ কালিৰ ঠাইত কি বহাম আয়তৰ কালিটো দিয়া আছে 100 মিটাৰ স্কয়াৰ লেংথটো আমি নাজানো l বুলি লিখিছো প্ৰস্থ কিমান দিয়া আছে 5 সেন্টিমিটাৰ হ'ব এতিয়া আমি এই 5 আৰু l ইনটু হৈ আছে 5 টো এই পিনে আহিলে কি হৈ যাব ডিভাইড হৈ আহিব বা হৰণ হৈ আহিব ইপিনে থাকিব l এতিয়া আমি l ৰ মান কিমান পাম 100 ক 5 এ ডিভাইড কৰিলে 20 মিটাৰ গতিকে ইয়াৰ লেংথ কিমান হ'ব 20 মিটাৰ বুজি পাইছা তেনেকৈ কৰিব লাগিব 9 নম্বৰ কোৱেশ্চনটোত আছে এটা সমান্তৰিকৰ ভূমি 9 সেন্টিমিটাৰ এই বেস কিমান কৈছে 9 সেন্টিমিটাৰ আৰু ইয়াৰ কালি কৈছে 54 সেন্টিমিটাৰ স্কয়াৰ কৈছে ইয়াৰ হাইটটো লাগে এটো হাইট h বুলি ধৰি লও এটা আমি সমান্তৰিকৰ কালি কি পাইছো সমান্তৰিকৰ কালি সমান কি আছিল বেস ইনটু হাইট এটা সমান্তৰিকৰ কালি দিয়া আছে 54 কালি জায়গাত কালি বহাই দিছো বেস কিমান দিছে 9 সেন্টিমিটাৰ আৰু হাইটটো আমি নাজানো এতিয়া যদি মই h টো ৰখাই দিও 9 টো এসেতে ইনটু হৈ আছে এপিনে গলে ডিভাইড হৈ যাব 54 divided by 9 9 6 যা 54 কিমান হ'ব হাইট হ'ব 6 সেন্টিমিটাৰ 10 নম্বৰ কোৱেশ্চনটোত কৈছে এটা আয়তৰ কালি এই আয়তটো দেই জানো ইয়াৰ কালি কিমান বুলি কৈছে এটা আয়তৰ কালি 12 ডেকামিটাৰ জোখৰ বাহু বিশিষ্ট এটা বৰ্গৰ কালিৰ সমান এই বৰ্গটো বাহুৰ দৈৰ্ঘ্য দিছে 12 ডেকামিটাৰ 12 এটো কিমান 12 ডেকামিটাৰ হ'ব ইয়াৰ কালি কাৰ লগত সমান বুলি কৈছে ইয়াৰ কালি ইকুৱেল আন এটা আয়তৰ লগত আৰু আয়তটোৰ দিশ দিছে এই লেংথটো দিছে 24 ডেকামিটাৰ এতিয়া আমাক উলিয়াব লাগে ইয়াৰ হাইটটো কিমান
এই হাইটটো কিমান আমাক ফাইণ্ড কৰিব। এতিয়া আমি বৰ্গৰ কালি কেনেকৈ কওঁ? বৰ্গৰ কালি আছিলে বাহু স্কোৱাৰ বা এল স্কোৱাৰ বুলি লিখিম। হৈ গ'ল। এল স্কোৱাৰ মানে কিমান হ'ব? 12 স্কোৱাৰ সমান 144 ডেকামিটাৰ স্কোৱাৰ। হৈ গ'ল। এই এই বৰ্গটোৰ কালি কিমান হ'ব? 144 ডেকামিটাৰ স্কোৱাৰ। আৰু ইয়াৰ এৰিয়া যিমান, ইয়াৰ এৰিয়াও ছেইম। ইয়াৰ এৰিয়া কিমান? 144 ডেকামিটাৰ স্কোৱাৰ। হৈ গ'ল। এতিয়া ইয়াৰ লেংথটো দি আছে 24। ইয়াৰ আমাৰ কি লাগে? ব্ৰেথটো লাগে বা প্ৰস্থ লাগে। এতিয়া আমি আয়তৰ কালি কি পাইছিলো? আয়তৰ কালি কি পাইছিলো? দিশ পূৰণ প্ৰস্থ L into B। আয়তৰ কালি কিমান পালো? 144। যিহেতু বৰ্গটোৰ কালি 144, গতিকে আয়তটোৰ কালি সমান। আৰু ইয়াৰ লেংথ কিমান দিছে? 24। ব্ৰেথটো আমি নাজানো। এতিয়া মই যদি বি টো ৰখাই দিওঁ এচিডে, তেতিয়া পিনে কি হ'ব? 144 ডিভাইডেড বাই 24 ডিভাইড হৈ যাব। এতিয়া 24 আমি ডিভাইড কৰি চাওঁ। 24 ডিভাইড কৰিলে হ'ব 6 বাৰ যাব। 24 into 6 হ'লে আমি কি পাম? 144 পাম। গতিকে ইয়াৰ ব্ৰেথ হ'ব 6 ডেকামিটাৰ। এনচাৰ হ'ব 6 ডেকামিটাৰ। বুজি পাইছা? এনেকৈ আমি এই অংকটো কৰিব লাগিব। 11 নম্বৰ কুৱেশ্যনটো কৈছে এটা আয়তৰ দিশ প্ৰস্থৰ 3 গুণ। মই যদি প্ৰস্থ 3 ধৰো, তেতিয়া ইয়াৰ 3 গুণ কিমান হ'ব? 9 হ'ব। মই যদি প্ৰস্থ 4 ধৰো, 4 3 গুণ কিমান হ'ব? 12 হ'ব। তেনেকুৱা মানে। এতিয়া মই এটা আয়তৰ দিশ প্ৰস্থৰ 3 গুণ বুলি কৈছো নহয়, এই প্ৰস্থটো x বুলি ধৰিলো। তেতিয়া দিশ কিমান হ'ব? 28x 3 গুণ। আয়তটো কালি এইটোৰ এৰিয়া কিমান কৈছে? 432 মিটাৰ স্কোৱাৰ। ইয়াৰ এৰিয়াটো হৈ গ'ল 432 মিটাৰ স্কোৱাৰ। এতিয়া আয়তটোৰ পৰিসীমা কিমান লাগে? এতিয়া আয়তৰ কালি আমি কেনেকৈ উলিয়াইছিলো? লেংথ ইনটু ব্ৰেথ। আয়তৰ কালি কিমান দি আছে? আয়তৰ কালি দি আছে 432। লেংথ কিমান? লেংথ হ'ব 3x আৰু ব্ৰেথ হ'ব x। আমি কিমান পাম? 432 সমান 3 into x মানে 3x স্কোৱাৰ। এতিয়া x স্কোৱাৰটো যদি মই ৰাখি দিওঁ, এইপিনে কিমান হ'ব? 432 ডিভাইডেড বাই 3 ডিভাইড হৈ যাব। আৰু সমান কিমান পাম? 3 গুণ 3, 3 4 গুণ 12, 3 4 গুণ 12, 144 পাম। এতিয়া মই যদি অকল xৰ মানটো ফাইণ্ড কৰোঁ, ৰুট অভাৰ 144 সমান কিমান হ'ব? 12 মিটাৰত আছে, গতিকে 12 মিটাৰ। এইটো পালো আমি। ব্ৰেথটো কিমান পালো? মাজৰ পিনে লিখি দিছো। ব্ৰেথটো আমি কিমান পালো? x ধৰিছিলো, xৰ মান বনালে 12 মিটাৰ, 12 মিটাৰ। এতেকে লেংথ কিমান হ'ব? লেংথ হ'ব 3 into 12, 3 গুণ বুলি কৈছিলে নহয়, গতিকে 3 into 12 36 মিটাৰ। এতিয়া আমাক কি লাগে? পৰিসীমা লাগে। আয়তৰ পৰিসীমা কেনেকৈ উলিয়াম? এইটো উলিয়াই দিছো। পৰিসীমা কেনেকৈ আছিলে? 2 পূৰণ দিশ যোগ প্ৰস্থ। এতিয়া 2 পূৰণ দীঘৰ মান কিমান পালো? 3x মান 36 পালো। আৰু প্ৰস্থ কিমান দি আছিলে? x মান 12। এতিয়া হ'ব 2 into 36 আৰু 12 প্লাছ কৰিম 48। 2 into 48 96। যেহেতু পৰিসীমা সমান মিটাৰ। এনচাৰটো হ'ব 96 মিটাৰ। বুজি পাইছা? ভিডিঅ'টো পজ কৰি তোমালোকে এনচাৰটো কৰি ল'বা। তাৰপিছত কৈছে 12 নম্বৰটো, এটা সমান্তৰিকৰ কৰ্ণৰ দৈৰ্ঘ্য 86 মিটাৰ। ইয়াৰ পৰা এই কৰ্ণডালৰ দৈৰ্ঘ্য 86 মিটাৰ। অ'কে? আৰু বাকী দুটা শীৰ্ষবিন্দু, এই শীৰ্ষবিন্দু দুটাটো হৈ গ'ল, বাকী থাকিলে এইটো শীৰ্ষবিন্দু আৰু এইটো শীৰ্ষবিন্দু। বাকী দুটা শীৰ্ষবিন্দুৰ যিকোনো এটাৰ পৰা ইয়ালৈ টনা লম্বৰ দৈৰ্ঘ্য 36 মিটাৰ। ইয়াৰ পৰা যদি এটা লম্ব ড্ৰ কৰোঁ, এইটো 36 হ'ব, আৰু ইয়াৰ পৰা যদি এইটো লম্ব ধৰো, এইটো কিমান হ'ব? 36, এইটো 36 হ'ব। আমাৰ এতিয়া কি লাগে? সামান্তৰিকটো কালি লাগে। এতিয়া আমি সামান্তৰিকৰ কালিটো কেনেকৈ উলিয়াম? সামান্তৰিকৰ কালি কেনেকৈ উলিয়াম? হাফ ইনটু এই যে দীঘল কৰ্ণডাল, এইডালৰ দৈৰ্ঘ্য
ইনটু বাকী যে কৰ্ণ মানে বাকী শীৰ্ষবিন্দুৰ পৰা যে কৰ্ণডাললৈ টানিছো লম্ব দুডাল তাৰ দৈৰ্ঘ্য দুটাৰ যোগফল এনেকে উলিয়াব লাগিব এনেকুৱা অংকটা আমি আগত কৰি আহিছো সেইটো আমি এনেকে কৰিছিলো ট্ৰায়াঙ্গল এবিসি কালি এবিডি কালি তেনেকে কৰিছিলো হল এতিয়া এইটো হাফ ইনটু 86 ইনটু 36 প্লাস 36 হ'ব কিমান 72 2 এ 72 কাটি দিও 36 পাই যাব এতিয়া 86 ইনটু 36 এইটা ইনটু কৰিলে কিমান হ'ব এইটা ইনটু কৰিলে হ'ব 3096 যেহেতু আমাৰ কালি উলিয়াবলৈ কৈছে কালি একো কিমান বৰ্গ মিটাৰ বা কি লিখিম আমি মিটাৰ স্কয়াৰ হ'ব ভিডিওটো পজ কৰি তোমালোকে নোট কৰি ল'বা 13 নম্বৰ কোৱেশ্চনটো কৈছে এটা ৰম্বাসৰ কৰ্ণডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু হৈছিলে 10 সেন্টিমিটাৰ এডাল হৈছে 10 সেন্টিমিটাৰ ৰম্বাসৰ বাহুবোৰৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব আছে এই বাহুটোৰ দৈৰ্ঘ্য লাগে বা গোটেই বাহুকেইটাৰ দৈৰ্ঘ্য যেটো সমান আমাক এটা বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ কৈছে এতিয়া আমি এটা কথা জনা উচিত যে ৰম্বাসৰ কৰ্ণকেইটা দুডালে পৰস্পৰ লম্বভাৱে 90 ডিগ্ৰীত সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত মানে সমানে দুভাগ হয় এতিয়া এই গোটেইডাল যদি 10 আছিল ইয়াৰ এই ডোখৰ হ'ব 5 সেন্টিমিটাৰ আৰু বাকি তলৰ ডোখৰ হ'ব 5 সেন্টিমিটাৰ কাৰণ গোটেই দৈৰ্ঘ্যটো কিমান 10 সেন্টিমিটাৰ এইডাল গোটেই এডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ গতিকে এই ডোখৰত থাকিব 12 আৰু এই ডোখৰত থাকিব 12 এতিয়া আমি এই ত্ৰিভুজটো লৈ লৈছো এই মই বেলেগ এটা কালাৰ দিছো এই ত্ৰিভুজটো এইটো দিছেনে এইটো এই ট্ৰায়াঙ্গলটো লৈ লওঁ এই ট্ৰায়াঙ্গলটো যদি মানেকে আকো এনেকুৱা হৈ যাব হৈ গ'ল এইডালৰ মান কিমান ওলালে 12 এইডালৰ মান ওলালে 5 হৈ গ'ল এইডাল হৈছে ৰম্বাসটোৰ বাহু এই বাহুটোৱে এই বাহুটো নহয় জানো এতিয়া এইটোৰ দৈৰ্ঘ্য লাগে আমি পাইথাগোৰাছ এপ্লাই কৰিম এইটো h হাইপোটেনিয়াছ এডাল হৈছে পাৰপেন্ডিকুলাৰ এডাল হৈছে বেছ আমি কি পাইছিলো পাইথাগোৰাছ সূত্ৰত hypotenuse square is equal to perpendicular square plus base square. Perpendicular square কিমান 5 square base 12 square 5 square কৰিলে হ'ব 25 12 square কৰিলে 144 দুইটা প্লাস কৰিলে হ'ব 169 এতিয়া আমি h square মান 169 পালো h মান পাম √169 সমান প্লাস মাইনাস 13 কিন্তু যেতিয়া ডিসটেন্স আমি ডিসটেন্স উলিয়াইছো গতিকে আমি মাইনাস নলও কিমান হ'ব 13 মিটাৰ মিটাৰ আছে 13 মিটাৰ গতিকে ইয়াৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 13 মিটাৰ হ'ব এটো 13 মিটাৰ এটো 13 মিটাৰ এটো 13 মিটাৰ বুজি পাইছা ভিডিওটো পজ কৰি লিখি লবা তাৰপিছত 14 নম্বৰ কোৱেশ্চনটোত কৈছে এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহুজোৰ জোখ ক্ৰমে 6 মিটাৰ আৰু 4 মিটাৰ এই বাহুটোৱে সমান্তৰাল গতিকে এইটো যদি 6 হয় এইটো হ'ব কিমান 4 মিটাৰ আৰু ইহঁতৰ মাজৰ লম্ব দূৰত্ব ইহঁতৰ মাজৰ ডিসটেন্সটো লম্ব ডিসটেন্সটো কিমান 7 মিটাৰ হ'ব এতিয়া আমাক লাগে ট্ৰেপিজিয়ামটোৰ কালি লাগে আমি ট্ৰেপিজিয়ামৰ কালি কেনেকৈ উলিয়াম চাওঁচোন ট্ৰেপিজিয়ামৰ কালি আছিলে হাফ ইনটু সমান্তৰাল বাহুজোৰৰ দীঘৰ সমষ্টি ইনটু উচ্চতা মই এইটো সকলোবোৰ ফৰ্মুলা তোমালোকৰ আগত উল্লেখ কৰা নাই কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব কিন্তু তোমালোকে এইকেইটা মনত ৰখাটো উচিত এতিয়া ট্ৰেপিজিয়ামৰ কালি কিমান হাফ ইনটু সমান্তৰাল বাহুজোৰৰ সমষ্টি এই বাহুটোৰ লগত এই বাহুটোৰ সমান্তৰাল গতিকে সেই দুটা কি বুলি কৈছে সমষ্টি বা সাম কৰিবলৈ কৈছে 6 + 4 ইনটু উচ্চতা হাইট ইয়াৰ পৰা আলে হাইটটো কিমান 7 এতিয়া আমি কৰি চাওঁ half into 4 plus 6 over 10 into 7 2 এটো কিবা যাব 5 বাৰ 7 into 5 হ'ব 35 কালি হলে মিটাৰ স্কয়াৰ বুজি পাইছা এটা প্ৰিজমৰ কালিটো তোমালোকে কেনেকৈ উলিয়াই মনত ৰাখিবা half into parallel যিকিটা সাইড আছে সেইটা ইকুৱেল প্লাস কৰিব লাগিব সাম কৰিব লাগিব এটো parallel সাইড আৰু into their height their distance হ'ব এটো লিখি লবা 15 নম্বৰ কোৱেশ্চনটো কৈছে এটা ট্ৰেপিজিয়ামৰ কালি 1350 বৰ্গ মিটাৰ ইয়াৰ কালি এৰিয়া কিমান দিছে 1350 হ'ল আৰু ইয়াৰ সমান্তৰাল বাহুজোৰৰ দীঘৰ সমষ্টি মানে এই বাহুটো প্লাস এই বাহুটো যেটা আমি সাম কৰি বা প্লাস কৰি যেটো পাম
সেইটো উচ্চতাৰ ৩ গুণ বুলি কৈছে। উচ্চতা মানে ইয়াৰ পৰা ইয়ালৈ যিটো উচ্চতাটো আমি h বুলি ধৰি লৈছো। এইটো h-ৰ ৩ গুণ। a2 প্লাছ a2 সমান কি হ'ব? h-ৰ ৩ গুণ। মানে এইটো যদি L1 বুলি ধৰো, লেংথ, এইটো যদি L2 বুলি ধৰো, L1 আৰু L2 যোগ কৰিলে কিমান হ'ব? 3h হ'ব। এই উচ্চতাটো যে h বুলি ধৰিছো, তাৰ কিমান গুণৰ লগত হয়? ৩ গুণৰ লগত হ'ব। এতিয়া আমাৰ ইয়াৰ উচ্চতা নিৰ্ণয় কৰিব আছে। h টো উলিয়াব লাগিব। ট্ৰেপিজিয়ামৰ কালিৰ থলত কি পাতো? কালি কিমান দি আছে? 1350 ইকুৱেল টু হাফ ইনটু সমান্তৰাল বাহুযোৰৰ দীঘৰ সমষ্টি এইটো বাহু যোগ এইটো বাহু কিমান দিছিলে? 3h ইনটু হাইটটো কিমান ধৰিছিলো আমি? হাইটটোতো h ধৰিছিলো, হাইটটো h। এতিয়া আমি কৰি চাওঁ। এই 2টো এপিনে কি হৈ আহিব? এপিনে ইনটু হৈ আহিব। 1350 ইনটু কি হৈ আহিব? 2। ইপিনে থাকিব 3h আৰু h ইনটু কৰিলে h স্কোৱাৰ। এতিয়া মই যদি h স্কোৱাৰটো ৰাখি দিওঁ, এই 3টো এই চাইডে আহিলে ডিভাইড হৈ আহিব। 3টো ডিভাইড 1350 ইনটু কিমান হ'ব? 2। এতিয়া 3 এইটো কেনচেল কৰোঁ। 3 4 গুণ 12, 3 5 গুণ 15, 450 কিমান থাকিলে? 450 ইনটু 2 সমান 900। এতিয়া চোৱা, h স্কোৱাৰৰ মান কিমান পালো? 900। মই অকণ ক'লো। এতিয়া আমাৰ h স্কোৱাৰৰ মান কিমান পালো? 900। এতিয়া h ৰ মান কিমান পাম? h ৰ মান পাম √900। এইপিনে স্কোৱাৰ থাকিলে এইটো চাইডে কি হৈ যায়? ৰুট আহি যায়। √900 মানে কি? 30 স্কোৱাৰ কৰিলে আমি 900 পাম বা 900। গতিকে h ৰ মান হ'ব 30 মিটাৰ। বুজি পাইছা? পাতি ল'বা ধুনীয়াকৈ দেই। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰো। টোটেল এই R6ত আমাৰ টোটেল আছিলে 30টা কুৱেশ্যন, তাৰে 15টা কুৱেশ্যন আমি প্ৰথম পাৰ্টটোত শেষ কৰিম আৰু বাকী 15টা আমি পিছৰ পাৰ্টটোত শেষ কৰিম। তোমালোকে মন দি চাবা আৰু লগে লগে কৰি যাবা। আৰু যদি কিবা ডাউট থাকে মোক সুধিবলৈ নাপাহৰিবা। হ'ব? ধন্যবাদ।